শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ গৃহ সমষ্টিতেই ছাত্ৰ-ছাত্ৰীৰ নাজল নাথল অৱস্থা। এজাক বৰষুণতেই সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি গোগামুখ নগৰ হাইস্কুলৰ চৌহদত, যাৰ বাবে গ্ৰীষ্ম বন্ধ খোলাৰ দিনটোতেই পাঠগ্ৰহণৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকল। বিদ্যালয়খনৰ চৌদিশে কেৱল পানী আৰু পানী শীঘ্ৰেই সংশ্লিষ্ট বিভাগ তথা মন্ত্ৰীক এই কৃত্ৰিম বান ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে বিদ্যালয়খনৰ শিক্ষক তথা অভিভাৱকসকলে। আমাক এই সন্দৰ্ভত সবিশেষ জনাব জিতু ৰাজকোঁৱৰে। নিশ্চয় ক'ব লাগিব গৰম বন্ধ শেষ হোৱাৰ পাছত আজি যিহেতু 1 আগষ্টত স্কুল খোলা দিন। আজি খোলা দিনত দেখা গৈছে গোগামুখ নগৰ মাজমজিয়াত PMC নগৰ হাইস্কুলত এতিয়া কৃত্ৰিম বানত হাহাকাৰ কৰিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকল। মোৰ সহযোগে দেখাব এই পৰিৱেশ গোগামুখ নগৰ হাইস্কুলৰ প্ৰাংগণত এইদৰে কৃত্ৰিম বানত জলমগ্ন হৈ পৰিছে। বিদ্যালয়ৰ সকলোসমূহ বুঢ়াই পেলোৱাৰ ফলত এতিয়া ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকসকলেও হাৰাশাস্তি হ'বলগীয়া হৈছে। ক'ব লাগিব বিদ্যালয়খনৰ যিহেতু আজি প্ৰথমটো দিন আছিলে, সেই প্ৰথম দিনতে এইদৰে এতিয়া ৰাইজে ছাত্ৰ-ছাত্ৰীসকলে হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। এগৰাকী শিক্ষক আছে, যিহেতু আপোনালোকৰ বিদ্যালয়সমূহত আজি কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। বানপানীৰ সৃষ্টি হোৱাৰ ফলত ছাত্ৰ-ছাত্ৰী পাঠদানৰ পৰা বিৰত থাকিবলগীয়া আছে। কি ক'ব? সকলোকে নমস্কাৰ জনাইছো। অব্যাহত মানে আজি প্ৰথম খুলিছেহে, এতিয়া ছাত্ৰ-ছাত্ৰীসকল আহিব পৰা নাই। মানে এই দুৰ্যোগ দেখিছে আৰু বেটীটো অকণমান বাচি আছে। এয়া কৰিডৰ এয়া ধৰি লওক পানী বুৰিয়ে আছে। আমি যোৱা বছৰ চৰকাৰক অৱগত কৰাইছিলোঁ SDC অফিচৰ জৰিয়তে। তাৰ আগত আমি MSC অৱগত কৰিছিলোঁ, দৰ্খাস্ত দিছোঁ, আবেদন। কিন্তু তেওঁলোকে আৰ্ট ফিল কৰি দিম বুলি কৈছিলে, সেইটো নহ'ল। আমি ইয়াৰ আগত আমাৰ প্ৰধান বৰুৱা ছাৰ, সাংসদ মহোদয়কো জনাইছিলোঁ, অৱগত কৰাইছিলোঁ। আৰু ৰণোজ পেগু ছাৰকো আমি অৱগত কৰাইছোঁ ইয়াৰ আগত। এতিয়ালৈকে আৰ্ট ফিলিং কৰা নাই। আৰ্ট ফিলিং নকৰিলে গোগামুখৰ বৰ্ধিত জনসংখ্যাৰ যিবিলাক জলাশয় সেইবিলাক যিহেতু পুতি পেলালে, পানীবিলাক মানে যাব নোৱাৰা এটা অৱস্থা হ'ল। নলা নৰ্দমাবিলাক নিষ্কাশন কৰা হোৱা নাই। সেইকাৰণে এতিয়া কথা হ'ল নলা নৰ্দমাবোৰ পৰিষ্কাৰ কৰাৰ লগতে আমাৰ বিদ্যালয়খন PMC নগৰ হাইস্কুল গোগামুখৰ মাজমজিয়াত থকা, গতিকে চৰকাৰে বিশেষত আৰ্ট ফিলিঙৰ ব্যৱস্থাটো কৰি দিব লাগিব। হয়, চৰকাৰক বিভিন্ন সময়ত আবেদন নিবেদন কৰি আহিছে, যদিও চৰকাৰ বা স্থানীয় বিধায়কগৰাকীয়ে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ বাবে এইদৰে এতিয়া জলবন্দী হৈ পৰিছে বিদ্যালয়খনৰ চৌহদ। ৰাজকোঁৱৰ, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।